গায়ন বায়নৰ ধ্বনিত মুখৰিত টিংখাঙৰ টিপমীয়া। মৃদঙ্গীয়া গায়ন বায়ন সংস্থাৰ ৰাজ্যিক অধিৱেশনৰ আজি দ্বিতীয় দিন। উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী। ৩ সহস্ৰাধিক মৃদঙ্গীয়া বাদ্যশিল্পীৰ দেৱবাদ্যৰ ধ্বনিত মুখৰিত হৈছে টিংখাঙৰ টিপমীয়াৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙ্গীয়া কলাক্ষেত্ৰ। দবা, শংখ, মৃদঙৰ ধ্বনিৰে আৰম্ভ হ'ল মৃদঙ্গীয়া গায়ন বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। ডিব্ৰুগড় জিলা মৃদঙ্গীয়া গায়ন বায়ন সংস্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক সমিতিৰ সৌজন্যত আয়োজন কৰা হৈছে এই আধ্যাত্মিক অনুষ্ঠানৰ। সহযোগ কৰিছে টিপমীয়া ধোৱাপথাৰ আৰু ৰাজগড়বাসীয়ে। এই বৰ্ণাঢ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি গ্ৰন্থ আৰু বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই ক'লে, শংকৰদেৱ কলাক্ষেত্ৰলৈ যেতিয়া কোনোবা পৰ্যটক আহে তেতিয়া যাতে এই দেৱবাদ্যবিধৰ বিষয়ে জানিব পাৰে, বুজিব পাৰে, তাৰ কাৰণে আমি সংস্থাপিত কৰিছোঁ। আমাৰ সাংস্কৃতিক বিভাগে যোৱা 2 বছৰ ধৰি এই মৃদঙ্গীয়া বাদ্যবিধৰ লগত জড়িত শিল্পীসকলক শিল্পী পেঞ্চন, বাৰ্ষিক শিল্পী সন্মান আমি আগবঢ়াই আহিছোঁ। যি শিকাৰুসকলে শৈলীৰে যি মৃদং আপোনালোকৰ আগত পৰিৱেশন কৰিলে, সেই শিকাৰুসকলকো আমি সাংস্কৃতিক পৰিক্ৰমা বিভাগে অসমৰ 10খন জিলাত এই বাদ্যবিধক প্ৰশিক্ষণ দিয়াৰ আমি ব্যৱস্থা কৰিছিলোঁ আৰু ৰাজ্যিক অধিৱেশনত তেওঁলোকে ইয়াৰ কিছু প্ৰতিফলন ঘটালে। ইফালে একেটা অনুষ্ঠানতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপভোগ কৰে মৃদঙ্গীয়া গায়ন বায়ন সংস্থাৰ সহস্ৰাধিক শিল্পীৰ আধ্যাত্মিক প্ৰদৰ্শন। ক'লে, ইয়াত মানৱতা আছে, প্ৰমূল্যবোধ আছে, ইয়াত শিষ্টাচাৰ আছে, শালীনতাবোধ আছে, সংস্কাৰ আছে, সংস্কৃতি আছে আৰু সৌন্দৰ্য আছে। গতিকে এখন সমাজ শাৰীৰিক আৰু মানসিকভাৱে যদি নিৰোগী হৈ থাকিব লগা হয়, সুস্থ হৈ থাকিব লগা হয়, তেতিয়াহ'লে এই আধ্যাত্মিক কৰ্মৰাজিত যদি প্ৰতিগৰাকী ব্যক্তিয়ে আত্মনিয়োগ কৰে, মনে প্ৰাণে জড়িত হয়, সমাজ সদায় সুন্দৰ হৈ থাকিব আৰু এইখন সমাজত সদায় শান্তি বিৰাজমান হ'ব। ইয়াত অশান্তিৰ কোনো স্থান নাথাকিব। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক'লে, দেৱবাদ্যত অন্তৰ্নিহিত হৈ থকা আধ্যাত্মিক শক্তিৰ মহত্বৰ কথা। ইয়াত এনে শক্তি আছে, শুভ শক্তি আছে, শুভ চিন্তা আছে, শুভ অনুভূতি আছে। এই বাদ্যটোৱে অসমীয়া জাতিক পাকৈত জাতি হিচাপে, শক্তিশালী জাতি হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰি আহিছে। এই বাদ্যৰ যি ব্যক্তিয়ে কাষ চাপিছে সি উপলব্ধি কৰিছে, সি শক্তি আয়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে বৰ্তমান অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ যিখন অসমীয়া সমাজ আছে, এইখন সমাজত এই চেতনা শক্তি লৈ আমি বিশ্বজয় কৰাৰ বাবে ঢাপলি মেলিব লাগিব। টিংখাঙৰ টিপমীয়াৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙ্গীয়া কলাক্ষেত্ৰতে অহা 5 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে সাদিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ বাহৰ অনুষ্ঠান। মুকলি সভাত উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, বিকুল ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। টিংখাঙৰ পৰা সত্যজিৎ বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।